ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ 29 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 14 তাৰিখ শুক্ৰবাৰ। আজি হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা আৰু দৌল যাত্ৰা উপলক্ষে আপোনালোকৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কমেণ্টত জয় শ্ৰী কৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। আজি তিথি হৈছে পূৰ্ণিমা তিথি আৰু পূৰ্ণিমা তিথি থাকিব আজি ৰাতিপুৱা 11:22 পৰ্যন্ত। তাৰপিছত কৃষ্ণ প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব শুক্ৰবাৰে ৰাতিপুৱা 5:41 পৰ্যন্ত। তাৰপিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:12 পৰা 7:59 পৰ্যন্ত, আকৌ 10:21 পৰা 12:43 পৰ্যন্ত, আকৌ 2:18 পৰা 3:52 পৰ্যন্ত, আকৌ 5:27 পৰা 7:04 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:37 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কোনো বিশেষ কামত আপুনি সফলতা লাভ কৰিবলৈ অলপ সংগ্ৰাম কৰিবলগা হ'ব পাৰে। সফলতাও পাব, কিন্তু অলপ সংগ্ৰাম কৰিব আৰু অলপ ধৈৰ্য ধৰিব লাগিব। আবদ্ধ হৈ থকা টকাখিনি আজি ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপুনি আজি আপোনাৰ অন্য কিছু কামতো খৰচ কৰিবলৈ আপুনি সক্ষম হ'ব। লগতে ঘৰৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ মানুহৰ লগত কিছু সময় কটাওক। ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনাৰ ভাৱৰ আদান প্ৰদানৰ জৰিয়তে আপুনি বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব আৰু তেওঁলোককো আজি আপুনি সন্মান প্ৰদৰ্শন কৰাটো মনত ৰাখিব। নিজৰ চিন্তাধাৰাৰ ওপৰত আপুনি আজি আলোচনা কৰক আৰু এইবোৰ সঠিক দিশত ৰাখিলে আজি আপুনি শান্তিও লাভ কৰিব। সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ বাবে আজি আপোনাৰ কাম আধৰুৱা হৈ থাকিব পাৰে। এই সময়ত যিকোনো ধৰণৰ আপোনাৰ অসুবিধা হ'লে আপোনাৰ ধনৰ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে নিজৰ অসুবিধাবোৰ আপুনি নিৰাময় কৰিবলৈ সোনকালে প্ৰস্তুতি ল'ব লাগিব বা চেষ্টা কৰিব লাগিব। ব্যৱসায়ৰ লগত জড়িত কিছু ভ্ৰমণ আজি থাকিব আৰু ইয়াৰ ফলত আপুনি ভ্ৰমণৰ ফলত আজি আপোনাৰ কিছু কামৰো কিছু যোগাযোগ বৃদ্ধি পাব। আপোনাৰ কামৰ মানদণ্ডৰ সৈতে আজি কোনো ধৰণৰ আপোচ নকৰিব আৰু নিশ্চিত হওক যে আজি আপোনাৰ বাণিজ্যিক গোপনীয়তাবোৰ কোনো কাৰণতে যাতে ফাদিল নহয়। আৰু কৰ্মচাৰীসকলৰ ওপৰতো আপুনি অলপ ধ্যান দিব আৰু তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ কামৰ দায়িত্ব ভালদৰে বুজাবলৈ আপুনি আজি যত্ন কৰিব। আৰু আজি আপুনি কোনো ধৰণৰ অবৈধ কামত আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা ইয়াৰ ফলত আপুনি কিছু বিপদত পৰাৰো সম্ভাৱনা থাকিব। আজি আপোনাৰ কৰ্মচাৰীসকলে এনেকুৱা ধৰণৰ কিছু কাম কৰি দিব যাৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা যাব। পত্নী আৰু সন্তানৰ সৈতে মনোৰঞ্জন আদিৰ দৰে পৰিকল্পনা কৰক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত কিছু ভাল পৰিৱেশৰো উদ্ভৱ হ'ব। আৰু আজি আপোনালোকে পৰিয়ালত কোনো অনুষ্ঠান আয়োজনৰ প্ৰতিও গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতাও দেখা যাব। প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ আপোনালোকে সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব। আজি আপুনি সঠিক খাদ্যাভ্যাস আৰু জিৰণি ল'বলৈ যত্ন কৰক। ভাগৰু আৰু শৰীৰৰ বিষৰ দৰে অৱস্থা আপোনাৰ আজি অনুভৱ কৰিব পাৰে। গতিকে আজি আপোনাৰ স্বাস্থ্যজনিত কিছু অসুবিধা নাপাবৰ বাবে আপুনি অলপ গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ ৰুটিনৰ বাহিৰেও কিছুমান নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। লগতে ধৰ্মীয় আৰু আধ্যাত্মিক প্ৰকৃতিৰ মানুহৰ লগত কিছু সময় কটালে আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক সমস্যাৰ ক্ষেত্ৰত আপোনাৰ বন্ধুৰ পৰা আপুনি আজি সহায় পাব আৰু তেওঁলোককো আপুনি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে আগবাঢ়ি যাওক। আপুনি সকলো ক্ষেত্ৰতে ইতিবাচকতা পাব। ঘৰতে হঠাতে আত্মীয় অহাৰ বাবে দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মিব পাৰে, কিন্তু আপোনাৰ আজি আত্মীয়ই আপোনাৰ পৰিয়ালৰ বাবে কিছু পৰিৱৰ্তন কৰিবলৈও আজি আপোনালোকৰ সহায় কৰিব। আজি আপুনি খৰখেদ আৰু অত্যাধিক উত্তেজিত হোৱাৰ পৰিৱৰ্তে আপোনাৰ কামবোৰত ভালদৰে গুৰুত্ব দিলেহে ভাল হ'ব, অন্যথা আপোনাৰ কামবোৰ নষ্ট হ'ব আৰু আপুনি শান্তিভাৱে আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰিব। আৰু নিজৰ স্বভাৱত আপুনি ধৈৰ্য আৰু সংযমতা বজাই ৰাখিব।
খং পৰিহাৰ কৰিব। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা গুৰুত্ব সহকাৰে বিবেচনা কৰক। সম্ভৱ হ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ ল'ব। অলপ অসাৱধানতাৰ ফলতো আজি আপোনাৰ আৰ্থিক লোকচান হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব। সৰু সৰু সমস্যাবোৰৰ উদ্ভৱ হোৱাৰ আগতে সেইবোৰ আপুনি সমাধান কৰিবলৈ যত্ন কৰিব লাগিব, আৰু সময়মতে যদি সমাধান কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে অতি উত্তম হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব, আৰু পৰিয়ালতো আপোনালোকে কিছু ভাল প্ৰতিফলন আজি দেখা পাব। পৰিয়ালত আজি আপোনালোকৰ সকলোৱে একেলগে মিলি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিলেও আপোনালোকৰ ঘনিষ্ঠতা দেখা পোৱা যাব। প্ৰেমৰ সম্পৰ্কত হঠাতে কিছু আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে দুয়োজনে সংযমতা বজাই ৰাখিব আৰু ইজনে সিজনক বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। গেছ আৰু বদহজমৰ সমস্যাৰ পৰা মুক্ত হ'বলৈ আজি আপোনালোকে খাদ্যাভ্যাস নিয়ন্ত্ৰণত ৰাখিব লাগিব, আৰু লগতে আপোনাৰ শাৰীৰিক কিছু অসুবিধাৰ সৃষ্টি হ'লে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ বহু ধৰণৰ কামত ব্যস্ত কৰি ৰাখিব, আৰু পৰিয়ালৰ ওপৰতো আপোনাৰ নেতৃত্ব আজি থাকিব। যদি আপুনি কোনো বিশেষ কামৰ বাবে ঋণ ল'বলগীয়া চেষ্টা কৰি আছে তেনেহ'লে এই বিষয়ে আৰু অধিক আপুনি বিবেচনা কৰাৰ প্ৰয়োজনীয়তা থাকিব। আজি আপোনাৰ অতিথিসকল ঘৰত উপস্থিত হ'ব, আৰু য'ত আপোনালোকৰ শিশুসকলো মজা কৰা দেখা যাব, আৰু অতিথিৰ আগমনৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো আজি আপোনাৰ আনন্দৰ সৃষ্টি হ'ব। আজি আপুনি কোনো ধৰণৰ আইনী নিয়মক আওকাণ নকৰিব। বিতৰ্কৰ দৰে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'লে আজি আপুনি ধৈৰ্য আৰু সংযমতা বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। উত্তেজনাই আপোনাৰ সমস্যা আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে, গতিকে নিজকে সংযম কৰি ৰখাটোহে আপোনাৰ ভাল হ'ব। ভাড়া সম্পৰ্কীয় কোনো সমস্যাৰ সৃষ্টি হ'লে আজি কাৰোবাৰ মধ্যস্থতাত আপুনি সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব। ব্যৱসায়ত উপস্থিতি বাধ্যতামূলক কৰক, কাৰণ ইয়াৰ ফলত আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। কৰ্মচাৰী আদিৰ ওপৰত বেছি নিৰ্ভৰ কৰিলে আজি আপোনাৰ কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। আভ্যন্তৰীণ ব্যৱস্থাটো কিছু উন্নতি আনিব লাগিব, তেতিয়াহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন নতুন অৰ্ডাৰ আদি পোৱাৰো সম্ভাৱনা বাঢ়িব। আৰু দূৰৰ ব্যৱসায়িক পক্ষৰ সৈতে যোগাযোগ আপোনালোকে শক্তিশালী কৰাৰ চিন্তা চৰ্চা কৰক। স্বামী স্ত্ৰীৰ মাজত আজি মিঠা টেঙা ঠাট্টা মস্কৰাবোৰে সম্পৰ্কত আৰু অধিক মধুৰতা আনিব, আৰু আপুনি আজি আপোনাৰ জীৱনসংগীৰ সৈতে বজাৰ কৰিবলৈ যাবলগীয়া হ'ব পাৰে। ইয়ে আপোনালোকৰ সম্পৰ্কৰ আৰু অধিক ঘনিষ্ঠতা বৃদ্ধি কৰিব, আৰু লগতে পৰিয়াল ব্যৱস্থাটো আজি আপোনালোকৰ সুন্দৰ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কিছু উত্তেজনাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে, গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হ'ব লাগিব। কাহ চৰ্দি আৰু দুৰ্বলতা আদি আপোনাৰ আজি সমস্যা বাঢ়িব পাৰে। জিৰণি লওক আৰু সুষম খাদ্য খাবলৈ যত্ন কৰিব, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি কিবা এটা বিশেষ সাধন কৰিবলৈ ওলাইছে। একে সময়তে অত্যাধিক কামে আজি আপোনাক ভাগৰুৱাও কৰি তুলিব পাৰে, কিন্তু কোনো কাৰণতে আপুনি আজি আপোনাৰ আত্মসন্মান আৰু আত্মবিশ্বাস দুৰ্বল হ'বলৈ নিদিব। প্ৰত্যাহ্বানৰ সন্মুখীন হওক আৰু আৰ্থিক বিষয়বোৰ শক্তিশালী কৰিবলৈ যত্ন কৰক। কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'লে আপুনি আজি ধৈৰ্য নেহেৰুৱাব। আৰ্থিক বিষয়ত লৈ আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত বিতৰ্ক হোৱাৰো সম্ভাৱনা আছে, গতিকে কোনো ধৰণৰ বিতৰ্কত আজি জড়িত নহ'ব, আৰু কাৰো লগত আপুনি আজি তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। পাৰিলে সেইখিনিৰ পৰা আপুনি নিজকে আঁতৰাই ৰখাটো ভাল হ'ব। অসাৰ কাম কাজ আজি কৰাতকৈ আপোনাৰ লক্ষ্যত মনোনিৱেশ কৰাটো আপোনাৰ বাবে বেছি ভাল হ'ব। ব্যৱসায়িক বিষয়ত কিছু পৰিৱৰ্তন কৰিব লাগিব। সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ সৈতে জড়িত যিমান পাৰি সিমান তথ্য সংগ্ৰহ কৰিবলৈ যত্ন কৰক। আপুনি অতি সোনকালে লাভজনক ফলাফল লাভ কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ পৰিৱেশ কিছু নেতিবাচক হ'ব পাৰে, গতিকে কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে আপুনি পৰিকল্পনাবোৰ কৰিলে আজি পৰিৱেশবোৰ ভাল হৈ পৰিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰতে অনুকূল ব্যৱস্থা বজাই ৰাখিব পাৰিব, আৰু ইয়ে আপোনালোকক কিছু সকাহো দিব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানতো আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। এই ক্ষেত্ৰত আপোনালোকে অসাৱধান হোৱাটো ঠিক নহ'ব, আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামকো অন্তৰ্ভুক্ত কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি।
সিংহ ৰাশি জাতকৰ আজি আপোনাৰ সন্তানৰ লগত জড়িত কোনো সমস্যা হয় তেনেহ'লে আপুনি ইয়াৰ সমাধান ওলাবলৈ যত্ন কৰক আৰু আপুনি আপোনাৰ আন কামবোৰতো আজি মনোনিৱেশ কৰিব পাৰিব। আপুনি মনোৰঞ্জনৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনাৰ সামাজিকভাৱে মিলিত হৈ এক সুন্দৰ সময় আজি কটাব পাৰিব আৰু ইয়ে আপোনালোকৰ আন্তৰিকতা বৃদ্ধি কৰিব। বন্ধু বান্ধৱীক ধন ধাৰে দিব লগা হ'ব পাৰে, গতিকে আপোনাৰ নিজৰ সামৰ্থ্যৰ কথাও আপুনি ভাবি ল'ব, কাৰণ আপোনাৰ সামৰ্থ্যৰ বাহিৰত যদি সহায় কৰে তেনেহ'লে নিজৰে আপোনাৰ ক্ষতি হ'ব পাৰে বা আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মিব পাৰে, কিন্তু একো চিন্তা নকৰিব। এই ক্ষেত্ৰত সোনকালে আপোনাৰ স্বাস্থ্যৰো উন্নত হ'ব আৰু আপুনি উচিত চিকিৎসা গ্ৰহণ কৰালে তেওঁলোকো সকাহ অনুভৱ কৰিব। ব্যক্তিগত আৰু পাৰিবাৰিক পৰিস্থিতিৰ বাবে ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব। অৱশ্যে আপোনাৰ অধিকাংশ কাম আপোনাৰ কৰ্মচাৰীৰ জৰিয়তে আপুনি কৰিব পাৰিব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব, তেতিয়া দেখিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আয়ৰ পৰিস্থিতিও উন্নত হ'ব। কোনো ধৰণৰ অবৈধ কামত আজি লিপ্ত নহ'ব, অন্যথা আপোনালোকৰ কিছু বিপদ হোৱাৰ সম্ভাৱনা থাকিব। আৰু আপোনাৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভালকৈ ৰাখিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি সম্পূৰ্ণ প্ৰেম আৰু সঠিক সমন্বয়ৰ অনুভৱ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি পৰিয়ালত কিছু ভাল প্ৰতিফলনো দেখা পাব। প্ৰেমৰ সম্পৰ্কবোৰো আপোনালোকৰ মান্য আৰু সুখদায়ক হৈ থাকিব। ইয়ে আপোনালোকক মানসিকভাৱে সকাহ দিব। স্বাস্থ্যৰ ক্ষেত্ৰত দেখা গ'লে আজি আপোনাৰ সমস্যাৰ বাবে কিছু মানসিক চাপ থাকিব পাৰে, কিন্তু ৰক্তচাপ সম্পৰ্কীয় সমস্যাও আজি বৃদ্ধি পাব। গতিকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে কিছু ভাল ফল লাভ কৰিব। আৰু আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামকো সমানে গুৰুত্ব দিব। ইয়ে আপোনালোকক সুস্থ কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সমস্যাবোৰলৈ ভয় খোৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰিবলৈ যত্ন কৰক, তেতিয়া আপুনি অতি সোনকালে পৰিস্থিতিবোৰ অনুকূল কৰিব পাৰিব। যদি ৰিয়েল ষ্টেটৰ সৈতে জড়িত কোনো বিষয় থাকে তেনেহ'লে পাৰস্পৰিক সম্পত্তিৰে আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰক। আৰু আজি আপুনি ঘৰৰ কামবোৰ সংগঠিত কৰাত ব্যস্ত হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু আজি উত্তেজনাও সৃষ্টি হ'ব, যিবোৰে আপোনালোকৰ কিছু সুখৰ সময় পাৰ কৰিবলৈ আপোনালোক সক্ষম হ'ব। দিনটোৰ ভিতৰত দৌৰাদৌৰি পৰিস্থিতি হ'ব পাৰে। আধ্যাত্মিক কামত কিছু সময় কটালে আপোনালোকে আজি মানসিক শান্তি লাভ কৰিব পাৰিব। বিত্তীয় বিষয়ত বাজেটৰ বিশেষ যত্ন লওক। কাকো সহায় কৰাৰ আগতে আপোনাৰ সামৰ্থ্যৰ কথাও মনত ৰাখিব, নহ'লে আপুনি অসুবিধাত পৰিব পাৰে। ব্যৱসায়ত আজি প্ৰত্যাহ্বান আহিব, কিন্তু প্ৰয়োজন অনুসৰি কাম সুকলমে কৰিব পাৰিব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ভাল চুক্তি হ'বলৈ গৈ আছে, গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কৰ্ম পদ্ধতিবোৰ উন্নত কৰাৰ যত্ন কৰক আৰু আপোনালোকৰ যোগাযোগৰ উৎসসমূহো আপুনি গুৰুত্ব দিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা আহিব আৰু লগতে ব্যৱসায়িক ক্ষেত্ৰতো উন্নতি দেখা পাব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ প্ৰকল্পটো কিছু অভাৱৰ বাবে আপোনাৰ অসম্পূৰ্ণ হৈ থাকিব পাৰে, গতিকে আপুনি ইয়াৰ উচিত ব্যৱস্থা কৰক আৰু যদি প্ৰয়োজন হয় তেনেহ'লে এই ক্ষেত্ৰত অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে আলোচনা কৰক। ইয়ে আপোনালোকক এই ক্ষেত্ৰত সমাধান দিব পাৰিব। পৰিয়ালৰ সকলো সদস্যই ইজনে সিজনৰ প্ৰতি ইতিবাচক আচৰণ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুন্দৰ হৈ পৰিব। আৰু আজি পৰিয়ালতো আপোনালোকে কিছু শুভ অনুষ্ঠানৰ যোগেদি আপোনালোকৰ আন্তৰিকতাৰ ভাৱো জাগ্ৰত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু ইয়ে আপোনালোকক মানসিকভাৱে কিছু সকাহ অনুভৱ কৰাব। কিছুমান পুৰণি সমস্যাৰ পুনৰ উত্থাপনৰ বাবে স্বাস্থ্যৰ কিছু চিন্তা হ'ব পাৰে, গতিকে নিয়মিতভাৱে পৰীক্ষা কৰি চিকিৎসা গ্ৰহণ কৰক। ইয়ে আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি এটা ডাঙৰ সমস্যাৰ সমাধান বিচাৰিবলৈ গৈ আছে আৰু এজন বিশেষ বন্ধুৰ জৰিয়তে এই সমস্যাৰ আপুনি সমাধান পাব পাৰে। এই সময়ত আপোনাৰ কৰ্মৰ প্ৰতি থকা উদ্যম আৰু আৱেগে আপোনাক আচৰিত সফলতা প্ৰদান কৰিব, যাৰ ফলত আজি আপুনি মানসিকভাৱে কিছু শান্তি অনুভৱ কৰিব আৰু আপুনি আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ সাহিত্যৰ প্ৰতি আগ্ৰহী হ'ব, যাৰ ফলত আপুনি বহু কথা আজি শিকিব পাৰিব। ধৰ্মীয় আৰু সামাজিক কাম কাজৰ প্ৰতিও আগ্ৰহী হ'ব। ইয়ে আপোনাক আধ্যাত্মিক সুখ প্ৰদান কৰিব। টকাৰ জৰিয়তে বা টকাৰ বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা ইয়ে আপোনাক কিছু মানসিকভাৱে কষ্ট দিব পাৰে। কোনো এটা বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত মতানৈক্যৰ বাবে সম্পৰ্কত তিক্ততা আহিব পাৰে, গতিকে আপোনালোকৰ যিকোনো পৰিস্থিতিৰ ক্ষেত্ৰতে হওক বা কোনো বিষয়তে হওক আপোনালোকে ভালদৰে কথা বতৰা পাতিব, যাতে কোনো ধৰণৰ আপোনালোকৰ মতানৈক্যৰ সৃষ্টি নহয় আৰু সম্পৰ্কত
ৰক্ষাৰ স্বাৰ্থত আপোনালোকে ভালদৰে তেওঁলোকক আচৰণ কৰিব। যিকোনো ধৰ্মীয় স্থানত বা নিসংগতাত সময় কটালে এই সমস্যাৰ পৰা আপুনি আজি সকাহ অনুভৱ কৰিব আৰু আপোনাৰ জীৱনত যিবোৰ জটিল বিষয় আছে সেইবোৰো আপোনালোকে সমাধান পাব। ব্যৱসায়ত আপোনাৰ আজি কৰ্মপদ্ধতি উন্নত কৰাৰ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ বজাৰত আপোনাৰ এক অনন্য পৰিচয় পাব আৰু আপোনাৰ কামো বৃদ্ধি পাব। ব্যৱসায়ৰ বাবে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকে হয়তো আজি কিছু নতুন দিশ দেখা পাব, যাৰ ফলত তেওঁলোকৰ মনত কিছু আনন্দৰ সৃষ্টি হ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থনে আপোনাক আজি মনোবল শক্তিশালী কৰি ৰখাত সহায় কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰতো শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। সকলো সদস্যৰ সৈতে আপোনালোকে ভালদৰে মিলাপ্ৰীতিৰে আগবাঢ়ক। আপোনালোকৰ দেখিব যে সকলো দিশ ভাল হৈ পৰিছে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দেখা গ'লে আপোনাৰ গাঁঠিৰ বিষ আৰু গেছৰ সমস্যাই আপোনাক আজি অসুবিধা দিব পাৰে। গতিকে আপোনাৰ স্বাস্থ্যৰ প্ৰতি আপুনি সম্পূৰ্ণ সচেতন হৈ থাকক আৰু আপুনি সমস্যাসমূহ বহু পৰিমাণে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি মনত ৰাখিব যে যিকোনো কামত বহুত কষ্টৰ প্ৰয়োজন হ'ব আৰু এই কঠোৰ পৰিশ্ৰমৰ পৰা আপুনি যথেষ্ট সুখদায়ক ফলাফলো লাভ কৰিব পাৰিব। নিজৰ কামৰ প্ৰতি অন্তৰেৰে সমৰ্পিত হৈ থাকক। আপুনি আপোনাৰ কামবোৰত আপুনি সফল হ'বই। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ সন্দৰ্ভত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে তেওঁলোকে আকাংক্ষিত ফলাফল অতি শীঘ্ৰে লাভ কৰিব। আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়ত কোনো বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনাৰ কিছু বাধা আহিব পাৰে আৰু নেতিবাচকতাই প্ৰাধান্য পাব পাৰে। গতিকে নিজকে সংযত কৰি ৰাখিব আৰু আপুনি বৰ্তমান যিকোনো ধৰণৰ ভ্ৰমণ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে আপোনাৰ যিকোনো ধৰণৰ ভ্ৰমণ নকৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব আৰু ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সমাজতো আপোনালোকৰ সন্মান বৃদ্ধি পাব। ব্যৱসায়ত আপুনি বহু ধৰণৰ কামত আজি ব্যস্ত থাকিব। কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাতেই ল'ব লগা হ'ব পাৰে, য'ত আপুনি ভাবিব লগাও আপোনালোকৰ কোনো সময় নাপাব পাৰে। গতিকে নিজৰ সিদ্ধান্তবোৰ লওঁতে অলপ গুৰুত্ব দিব যাতে সকলোৰে বাবে ভাল হয়। শিল্প আৰু গ্লেমাৰৰ সৈতে জড়িত ব্যৱসায়ত আজি আপুনি বিশেষ সফলতা লাভ কৰিব। গতিকে যিসকলে এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে সফলতা লাভ কৰাৰো সম্ভাৱনা থাকিব। ঘৰৰ ব্যৱস্থা সন্দৰ্ভত পৰিয়ালৰ লোকৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনাৰ ফালৰ পৰা অলপ জ্ঞান থাকিলে আপোনাৰ ঘৰৰ পৰিৱেশ ৰক্ষা কৰিব পাৰিব বা ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। আৰু আজি আপোনালোকৰ ঘৰতো মনোৰঞ্জনমূলক অনুষ্ঠানৰো আয়োজন হ'ব, যাৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতা অব্যাহত ৰাখিব। গেছ আৰু বদহজমৰ বাবে গাঁঠিৰ বিষ আদিৰ অভিযোগ থাকিব পাৰে। গতিকে গেছ সৃষ্টি কৰা বস্তু খোৱাৰ পৰা বিৰত থাকক। ইয়াৰ ফলত আপুনি আজি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকসকলৰ আজি আপুনি সন্তুষ্ট হওক। আপোনাৰ ৰুটিন সংঘটিত কৰি ৰাখক। লাহে লাহে পৰিস্থিতিবোৰ অনুকূল হৈ পৰিব। আপোনাৰ যোগাযোগৰ বৃত্ত আজি আৰু অধিক বৃদ্ধি কৰিলে আপোনাৰ বাবে উপকাৰী পৰিৱেশৰো সৃষ্টি কৰিব। অভিজ্ঞ লোকৰ সৈতে সময় কটালে আপোনাৰ আজি ব্যক্তিত্ব উন্নত হ'ব। গতিকে এনে লোকৰ সৈতে আপুনি আজি সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। আজি আপুনি কোনো কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰিব, নহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু ক'তো কোনো তৰ্কত আজি লিপ্ত নহ'ব, নহ'লে আপোনাৰ মানসিক অৱস্থা আৰু স্বাস্থ্যত প্ৰভাৱ পৰিব। সেইবাবে আজি আপোনাৰ তৰ্ক বিতৰ্ক পৰিস্থিতি দেখিলে আপুনি নিজকে সংযম কৰিবলৈ যত্ন কৰিব। আপুনি হয়তো আজি আৰ্তজনক সহায় কৰিব লগা হ'ব পাৰে, কিন্তু আপোনাৰ সামৰ্থ্যকো মনত ৰাখিব। আপোনাৰ সামৰ্থ্যৰ বাহিৰত আপুনি সহায় কৰিব নাযাব, নহ'লে নিজৰ ক্ষতি কৰি বহিব। এই সময়ত আপোনাৰ ব্যৱসায়িক কাম কাজৰ অতি পদ্ধতিগতভাৱে চলি থাকিব আৰু কৰ্ম ব্যৱস্থাটো আপুনি ইতিবাচক পৰিৱৰ্তন দেখিব। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ যত্ন কৰিব আৰু এই সময়ত আপোনাৰ বিপদজনক কামৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ বাবে ভাল হ'ব, অন্যথা আপোনাৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। ৰাজনীতিৰ লগত জড়িত মানুহে কিছু ডাঙৰ দায়িত্ব আজি পাব পাৰে আৰু তেওঁলোকে এই দায়িত্বসমূহ ভালদৰে কৰিব পাৰিলে তেওঁলোকৰ সন্মান বৃদ্ধি পাব আৰু জনসংযোগো বৃদ্ধি পোৱা দেখা যাব। বিবাহিত জীৱনত মধুৰতা থাকিব। আপুনি আপোনাৰ পত্নীৰ সৈতে মানসম্পন্ন সময় কটাবলৈ আজি সুযোগ পাব। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো আজি সুখেৰে পাৰ কৰিব পাৰিব আৰু পৰিয়ালত কিছু শুভ অনুষ্ঠানৰ জৰিয়তে আপোনালোকে সকলো সদস্যৰ মাজতে আজি কিছু ভাল পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ'ব। ইতিবাচক আৰু সুস্থ হৈ থাকিবলৈ আজি আপোনাৰ আগ্ৰহৰ কাম কাজত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি শক্তি আৰু আত্মবিশ্বাস বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি।
মকৰ ৰাশি জাতকৰ আজি শিশুৰ লগত জড়িত যিকোনো পৰিকল্পনা সাফল্যমণ্ডিত হোৱাৰ সম্ভাৱনা আছে আৰু ৰুটিন আৰু কৰ্ম প্ৰক্ৰিয়া সংগঠিত কৰি ৰাখিলে আপুনি সকলো কাম-কাজ উত্তম পদ্ধতিৰে সম্পন্ন কৰিব পাৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ মনোযোগ দিব। অৰ্থনৈতিক বিনিয়োগৰ সৈতে জড়িত বিষয়টো আজি কিছু সময় খৰচ হ'ব, যাৰ ফলত আপোনাৰ আজি এইবোৰ ক্ষেত্ৰত কিছু ভাল পৰিণামো ওলাই আহিব। সামাজিক কাম-কাজৰ প্ৰতিও আজি আপুনি আগ্ৰহী হ'ব, ইয়াৰ ফলত আপোনাৰ সামাজিক বিত্ত আজি বৃদ্ধি পাব। কোনো ধৰণৰ বিতৰ্ক বা যুক্তিত নিজৰ সীমা অতিক্ৰম নকৰিব, নহ'লে আপোনাৰ সন্মান প্ৰভাৱিত হ'ব পাৰে। গতিকে আপুনি আজি কথা কওঁতে অলপ ভাবি চিন্তি ক'বলৈ যত্ন কৰিব। সম্পত্তি বা লেনদেনৰ সৈতে জড়িত কাম পিছুৱাই দিয়াটোৱে আজিৰ বাবে ভাল হ'ব। কেতিয়াবা আপোনাৰ বিক্ষিপ্ত স্বভাৱটোৰ বাবে আপোনাৰ বাবে নিজৰে সমস্যাৰ সৃষ্টি কৰিব। গতিকে নিজৰ স্বভাৱত কিছু কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। কামৰ সন্দৰ্ভত দিনটো আজি ব্যস্ততাপূৰ্ণ হ'ব। বিপণন সম্পৰ্কীয় কাম আজি পিছুৱাই ৰাখক, কাৰণ বৰ্তমান সময়ত এই ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। ধন সম্পৰ্কীয় যিকোনো লেনদেন বা চুক্তি কৰাৰ সময়ত অত্যন্ত সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ এই সময়ত যদি কিছু ভুল হয় তেনেহ'লে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব। চাকৰি প্ৰত্যাশীসকলে তেওঁলোকৰ চেষ্টা অনুসৰি তেওঁলোকে কিছু ভাল ফলাফল পাবলৈ গৈ আছে। গতিকে তেওঁলোকৰ চেষ্টা আৰু দুগুণ কৰাৰ প্ৰচেষ্টা কৰক। ইয়াৰ ফলত তেওঁলোকে অতি সোনকালে নিয়োজিত হোৱাৰো সম্ভাৱনা থাকিব। পাৰিবাৰিক পৰিস্থিতি আজি সুখদায়ক হৈ থাকিব। আপোনাৰ পত্নীৰ সহায়ত আপুনি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত আজি আৰাম অনুভৱ কৰিব। গতিকে আজি পৰিয়ালত কিছু আপোনালোকৰ ভাল প্ৰতিফলনো দেখিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে প্ৰেমৰ সম্পৰ্কক মৰ্যাদা দিয়ক, তেতিয়াহে আপোনালোকে ঘনিষ্ঠতা দেখিব পাৰিব। স্বাস্থ্য আজি ভালেই দেখা যাব। কেতিয়াবা আত্মবিশ্বাস আৰু মনোবলৰ অভাৱ অনুভৱ কৰিব পাৰে। গতিকে যোগ ধ্যান আদিৰ দ্বাৰা আপুনি সঠিকভাৱে আপোনালোকে জীৱনটো পৰিচালনা কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকৰ আজি চৰকাৰী কোনো কাম যদি আবদ্ধ হৈ থাকে তেনেহ'লে তাৰ সমাধান পোৱাৰ সম্ভাৱনা থাকিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত সম্পূৰ্ণ মনোযোগ ৰাখিলে তেওঁলোকে কিছু শুভ ফল লাভ কৰিব। আৰু ঘৰতে কিবা এটা শুভ অনুষ্ঠানৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা আপোনালোকৰ বাবে ভাল হ'ব। ইয়ে আপোনাৰ সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। এই সময়ত আপোনালোকৰ অতিৰিক্ত দায়িত্বৰ বাবে আপুনি চিন্তিত হ'ব পাৰে। গতিকে আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে যিকোনো বিতৰ্ক বা তৰ্কত লিপ্ত হ'লে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে সমস্যাবোৰ সমাধান কৰোঁতে বুদ্ধিমান ৰূপে আপুনি কাম কৰক আৰু ভুল বুজাবুজিবোৰ অতি সোনকালে সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা যাব। ব্যৱসায়ত আপোনাৰ বুদ্ধি আৰু সামৰ্থ্যত কোনো প্ৰজেক্ট বা অৰ্ডাৰ লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত কিছু উন্নতিও দেখা পাব। আপোনাৰ কামৰ প্ৰতি আপোনাৰ সম্পূৰ্ণ একাগ্ৰতাই আপোনাক নতুন কৃতিত্ব প্ৰদান কৰাটো আপোনাক সহায় কৰিব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলৰ অত্যাধিক কামৰ বোজাৰ বাবে অসুবিধা পাব পাৰে। গতিকে তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকৰ সহকৰ্মীৰ পৰা সহায় ল'লে কামবোৰ সহজে কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় বজাই ৰাখি ঘৰত শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে কিছু ভাল প্ৰতিফলনো দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সম্পৰ্কৰ ক্ষেত্ৰত কিছু ঘনিষ্ঠতা দেখিব হ'লে আপোনালোকে বিশ্বাস থকাটো অত্যন্ত জৰুৰী হ'ব। আজি আপুনি পৰি বা কোনো বস্তুৰ দ্বাৰা আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো অলপ আপোনালোকে সতৰ্ক হ'ব লাগিব আৰু কোনো ধৰণৰ বাহন বা আপোনালোকে কৰিবলৈ ভ্ৰমণ আদিত আপোনালোকে নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত নিজে যত্ন ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি কিছুমান ধৰ্মীয় কাম কাজত অংশগ্ৰহণ কৰিব পাৰিব আৰু তেনে কৰিলে আপুনি সুখ লাভ কৰিব পাৰিব। বিত্তীয় বিষয়ত পৰিকল্পিতভাৱে আগবাঢ়ি গ'লে ভাল ফল পোৱা যাব আৰু ইয়াৰ উপৰিও আপুনি ঘৰুৱা কামতো অৰিহণা যোগাব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো আজি ইতিবাচক হৈ পৰিব। আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি আজি উপহাৰ পালে তেওঁলোকৰ প্ৰতি আপোনালোকৰ সন্মান আৰু অধিক বৃদ্ধি পাব। খৰচৰ ক্ষেত্ৰত অত্যাধিক উদাৰ হোৱাটোৱে আপোনাৰ আজি আৰ্থিক সমস্যাত পেলাব পাৰে। গতিকে নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক আৰু লগতে আপোনালোকে অলাগতিয়াল খৰচবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। ঘনিষ্ঠ আত্মীয়ই আপোনাৰ সমস্যাৰ কাৰণ হ'ব পাৰে। গতিকে যিকোনো ক্ষেত্ৰত আপুনি আগবাঢ়ি যাবলৈ হ'লে নিজৰ অগ্ৰাধিকাৰকো মনত ৰাখিব। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকৰ আপুনি যত্ন লোৱাটো আপোনাৰ বাবে কৰ্তব্য হ'ব আৰু তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰোৱাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত আজি নতুন প্ৰযুক্তি ব্যৱহাৰৰ সৈতে জড়িত কৰ্ম ব্যৱস্থাৰ ওপৰত আলোচনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ত্বৰান্বিত কৰিবলৈ আপোনালোকে সফল হ'ব। সম্প্ৰসাৰণৰ পৰিকল্পনা ত্বৰান্বিত কৰাত কঠোৰ পৰিশ্ৰম আপোনালোকৰ সফল হ'ব
আৰু ইয়াৰ ফলত আপোনালোকে ভৱিষ্যতে কিছু ভাল লাভ কৰিবলৈ সক্ষম হ'ব। অংশীদাৰিত্ব কামত পৰিৱেশ আৰু পৰিস্থিতি আপোনাৰ পক্ষত থাকিব, গতিকে এই ক্ষেত্ৰত আপোনালোকে যি পৰিকল্পনা কৰিব বিচাৰিছে সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰক। আৰু ব্যৱসায়িক ভ্ৰমণো সম্ভাৱনা আছে, আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে ভাল হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে উন্নতিৰ কাৰক হ'ব। ঘৰ আৰু পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেমৰ পৰিৱেশ থাকিব। ইয়ে আপোনালোকৰ কিছু সহযোগিতাৰ ভাৱো জাগ্ৰত কৰিব, আৰু ঘৰত আজি কিছু শুভ অনুষ্ঠানৰ জৰিয়তে সকলো সদস্যৰ মাজতে ঘনিষ্ঠতা দেখা পাব। প্ৰেমিক প্ৰেমিকাই লগ পোৱাৰ সুযোগ পাব, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ভাল প্ৰতিফলনো দেখা পাব। ডায়েবেটিছ আৰু ৰক্তচাপ আক্ৰান্ত লোকসকলে নিজৰ বিশেষ যত্ন ল'ব লাগিব আৰু নিয়মিতভাৱে পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব লাগিব। মানসিক চাপৰ বাবে আজি আপোনাৰ সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে, গতিকে আপুনি মানসিক চাপ লোৱাৰ পৰিৱৰ্তে আপুনি নিসংগতাত কিছু সময় কটাওক, অথবা আপুনি ধাৰ্মিক অনুষ্ঠানত কিছু সময় কটাবলৈ যত্ন কৰক। ইয়ে আপোনাক মানসিক শান্তি দিব, লগতে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰো নাইকিয়া হৈ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।